তাত ধুবুৰী জিলাৰ ফকীৰগঞ্জত ব্ৰহ্মপুত্ৰ নদীৰ ভয়ংকৰ গৰাখহনীয়া। ফকীৰগঞ্জত কাল ৰূপ ধাৰণ কৰিছে ব্ৰহ্মপুত্ৰ নদীয়ে। দীৰ্ঘদিনৰ পৰাই ফকীৰগঞ্জ অঞ্চলত ব্ৰহ্মপুত্ৰ নদীৰ তাণ্ডৱত হাজাৰ হাজাৰ হেক্টৰ কৃষিভূমি, বিদ্যালয়, মন্দিৰ, মছজিদ, ৰাইজৰ ঘৰৰ ভেটি, বাট পথ, বহুত কাৰ্যালয় নদীৰ বুকুত যায় আৰু হেজাৰ হেজাৰ মানুহ ভূমিহীন হৈ পৰে। অন কেমেৰাৰ সন্মুখতে ফকীৰগঞ্জৰ ব্ৰহ্মপুত্ৰ নদীৰ কোৰালগ্ৰাসত নদীৰ বুকুত গ'ল এখন মছজিদ। জানিব পৰা মতে ধুবুৰী জিলাখনৰ দক্ষিণ চানমাৰা ৰাজহ চক্ৰৰ অন্তৰ্গত ফকীৰগঞ্জৰ বাছমুৰা গাঁৱত কেইবাদিন ধৰি গৰাখহনীয়াৰ তাণ্ডৱ অব্যাহত আছে যদিও আজি উক্ত গাঁওখন একমাত্ৰ মছজিদখন সম্পূৰ্ণৰূপে ব্ৰহ্মপুত্ৰ নদীৰ ভয়ংকৰ গৰাখহনীয়াত যায়। খন্তেক সময় পূৰ্বে আমাৰ ধুবুৰী জিলাৰ দক্ষিণ পাৰৰ ফকীৰগঞ্জ বাছমুৰা গাঁৱৰ মছজিদ চকুৰ সন্মুখতে, কেমেৰাৰ সন্মুখতে মছজিদ ব্ৰহ্মপুত্ৰ নদীত বিলীন হৈ গ'ল। কেইদিনমান পূৰ্বে অহাবজাৰ জামে মছজিদ খহনীয়াৰ বুকুত বিলীন হৈ যোৱাৰ পিছত এইবাৰ আমাৰ বাছমুৰা গাঁৱৰ মছজিদ খহনীয়াৰ বুকুত গ'ল। প্ৰতিদিনেই প্ৰবল খহনীয়াৰ তাণ্ডৱ চলি আছে। বিশেষকৈ আমাৰ ফকীৰগঞ্জ অহাবজাৰ নিচিন্ন হৈ গ'ল। এতিয়া আমাৰ বুচাইমাৰী বান্ধ যদি খহনীয়াৰ বুকুত বিলীন হৈ যায়, বিস্তীৰ্ণ অঞ্চল এটা ভয়াৱহ সৃষ্টি হ'ব। আমি মাননীয় জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়াক অনুৰোধ জনাইছোঁ, তাৎক্ষণিকভাৱে আমাৰ এই বৃহত্তৰ অঞ্চলত তাৎক্ষণিকভাৱে এটা কাম কৰি যাতে অঞ্চলখিনি ৰক্ষা কৰিব পাৰে, ইয়াই আমি স্থানীয় ৰাইজৰ হৈ আহ্বান জনাইছোঁ।